হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ নতুন এটা ৰেচিপিৰ সৈতে হাজিৰ মই চুম আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হয়তো দেখিয়ে গম পাইছে বাসন্তী পোলাওৰ লগত মটন কষা আহকচোন এতিয়া যাওঁ ভিডিঅ'টোৰ মাজলৈ কেনেকেনো মই বনালোঁ প্ৰথমতে মই চাউলখিনিত অকণমান হালধি আৰু লগতে অকণমান ঘি ধুনীয়াকৈ দি সানি ল'ম এতিয়া হাতেদি ধুনীয়াকৈ সানি পেলাই এইখিনি মই 5 মিনিটৰ কাৰণে ৰাখি থ'ম মই কিন্তু জহা চাউল লৈছোঁ আপোনালোকে যিকোনো চাউলে ল'ব পাৰে আপোনালোকৰ সুবিধা অনুযায়ী এতিয়া মই এটা প্ৰেছাৰ কুকাৰত অকণমান ৰিফাইন তেল আৰু লগতে অকণমান ঘি দিলোঁ তাতে মই দুটা তেজপাত আৰু লং ইলাচি ডালচেনি দি অকণমান গৰম কৰি তাতে আদা দিলোঁ আদাখিনি হৈ যোৱাৰ পাছতে ইয়াতে মই দিম কাজু আৰু খিচমিচ এইখিনি অকণ লৰাই এতিয়া মই ইয়াতে এড কৰিম যিখিনি আমি চাউল ধুনীয়াকৈ সানি থৈছিলোঁ সেই চাউলখিনি ইয়াত দিয়াৰ পাছতে অকণমান সময় ভালদৰে লৰাই ল'ব এইটো কিন্তু ঘনাই লৰাব নহ'লে তলত ধৰি যাব পাৰে লগতে দিলোঁ অকণমান নিমখ আৰু চেনি মই পোলাওটো অকণমান মিঠা কৰিম সেইটো কাৰণে মই চেনি দি দিছোঁ আপোনালোকে যদি বিচাৰে চেনিটো স্কিপ কৰিব পাৰে এতিয়া মই ইয়াতে পানী দিম মই গৰম পানী দিছোঁ দি এতিয়া মই ইয়াত দুটা চিটি মাৰিবৰ কাৰণে দিম এতিয়া আনফালে মই মটনখিনি ৰেডি কৰি ল'ম প্ৰথমতে মই মটনখিনি মেৰিনেট কৰি ল'ম তাৰ বাবে মই ইয়াত অকণমান মিঠাতেল গৰম কৰি লৈছোঁ এতিয়া মই মিঠাতেলখিনিতে দিম গুড়া মছলাখিনি ইয়াতে আছে জিৰা পাউডাৰ ধনিয়া পাউডাৰ গৰম মছলা পাউডাৰ মিট মছলা পাউডাৰ জলকীয়া পাউডাৰ আৰু হালধি এতিয়া মই কাটি লোৱা পিঁয়াজখিনি এনেদৰে হাতেদি মোহাৰি ইয়াত দি দিছোঁ এতিয়া ইয়াত এড কৰিম নহৰু আদাৰ পেষ্ট ইয়াত মই 3 চামুচ নহৰু আদাৰ পেষ্ট দিছোঁ এতিয়া মই হাতেদি এনেদৰে মোহাৰি গোটেইখিনি মছলা ধুনীয়াকৈ মিলাই ল'ম মিলাই লোৱাৰ পাছত ইয়াত মই মটনখিনি এড কৰিম মটনখিনি দি পেলাওঁ মই ইয়াত ভালদৰে হাতেদি আকৌ মই ধুনীয়াকৈ মোহাৰি সানি ল'ম যাতে মছলাটো মটনৰ লগত ধুনীয়াকৈ মিলি যায় সানি লোৱাৰ পাছত ইয়াতে মই জোখ অনুসাৰে নিমখ দিম নিমখখিনি দিয়াৰ পাছতো ধুনীয়াকৈ সানি এইখিনি মই 10 মিনিটমান এনেদৰে থৈ দিম এতিয়া আমি পোলাওটো চাই লওঁ বলক দেখিছেনে ধুনীয়াকৈ পোলাওটো চিটি মাৰিলে আৰু মই খুলিও দিলোঁ ইমান ধুনীয়া হৈছে হয়নে পোলাওটো কালাৰটো ইমান ধুনীয়া আহিছে আৰু ধুনীয়াকৈ এটা হৈ গৈছে পোলাওটো এই চাওকচোন পোলাওখিনি হৈ যোৱাৰ পাছত সেই প্ৰেছাৰ কুকাৰটোতে আকৌ মই ধুনীয়াকৈ ধুই পেলাই তাতে মই ঘি দিছোঁ ঘিত মই তেজপাত লং ইলাচি গোটা ডালচেনি এইখিনি দি লৰাই পেলাই এতিয়া মই যিখিনি মটন সানি লৈছিলোঁ সেইখিনি দি দিম মটনটো দি ভালদৰে লৰাই ল'ম লৰাই পেলাই এইখিনি মই অকণমান সময়ৰ কাৰণে এনেকৈ ঢাকি দিছোঁ মই এনেদৰে কিন্তু ঢাকি 15-20 মিনিটমান সময় ভাজি লৈছোঁ যাতে মছলাৰ কেঁচা গোন্ধটো যায় এই দেখিছেনে ভাজি লোৱাৰ পাছত ওপৰেদি ইমান ধুনীয়াকৈ তেল এটা বিৰিঙি ওলাই আহিছে এইখিনি সময়তে মই ইয়াত পানী এড কৰিম মই গৰম পানী এড কৰিছোঁ গৰম পানীখিনি ইয়াত দি পেলাই ধুনীয়াকৈ লৰাই এইখিনি মই 6-7টা হুইচেল আহিবৰ কাৰণে এৰি দিম আমাৰ ধুনীয়াকৈ হুইচেলটো আহিছে এতিয়া মই খুলি ল'ম চাবচোন চাওক ইমান ধুনীয়া এটা কালাৰ আহিছে হয়নে মাংসখিনি এতিয়া ওপৰতে অলপমান ধনিয়া পাত দি পেলাই আকৌ 2 মিনিটমান সময় উতলিবৰ কাৰণে দিম এয়া আমাৰ বাসন্তী পোলাও আৰু মটন কষা ৰেডি হৈ গ'ল এনেদৰে এবাৰ বনাই খাবচোন খুব সোৱাদ হয় খাবলৈ প্লেটখনো ইমান ধুনীয়া দেখাইছে নহয়নে বাৰু আজি যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম তেনেহ'লে আজিলৈ আহোঁ বাই বাই থেংক ইউ